Dear students, আজি মই HSLCৰ ইংৰাজী বিষয়ৰ এটা খুব গুৰুত্বপূৰ্ণ চেপ্টাৰ এ লেটাৰ টু গড ইয়াৰ কেইটামান কুৱেশ্যন মই ডিছকাশ্যন কৰিম যিখিনি কুৱেশ্যন সম্ভৱতঃ 2025ত আহিব পাৰে খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন যিখিনি 1 মাৰ্কছ আৰু 2 মাৰ্কছৰ কুৱেশ্যনখিনি মই ডিছকাশ্যন কৰিম দ্য ফাৰ্ষ্ট কুৱেশ্যন হু ৱাজ লিঞ্চু লিঞ্চু কোন আছিল লিঞ্চু ৱাজ এ লেটিন আমেৰিকান ফাৰ্মাৰ লিঞ্চু আছিলে এজন লেটিন আমেৰিকান ফাৰ্মাৰ বা কৃষক সেকেন্ড কোৱেশ্যন where was Linsu's house situated বাৰে বাৰে আহি থাকে এটো হয়তো এমসিকিউ হিচাপে আহিব নহলে 1 মাৰ্কছৰ আহিব the answer bo Linsu's house was situated in the crest of a low hill লিঞ্চুৰ ঘৰ এটা পৰ্বতৰ ওপৰত অৱস্থিত আছিল থাৰ্ড কোৱেশ্যন what crop was farmed by Linchu লিঞ্চুৱে কি খেতি কৰিছিল লিঞ্চু cropped corn বা লিঞ্চু farmed corn লিঞ্চুৱে corn খেতি কৰিছিল মাকৈ খেতি কৰিছিল next question what did the crop needed before ripening but what was the only thing that the earth needed লিঞ্চুৰ আটাইতকৈ বেছি কিহৰ প্ৰয়োজন আছিল বা লিঞ্চুৰ পথাৰত কিহৰ প্ৰয়োজন আছিল আনসাৰটো হ'ব the crop needed a downpour or at least a shower the লিঞ্চুৰ পথাৰত কিহৰ প্ৰয়োজন আছিল বৰষুণৰ প্ৰয়োজন হৈছিল next question what was Linsu's profession লিঞ্চুৰ profession কি আছিল very important question Linsu's profession was farming লিঞ্চুৰ বৃত্তি আছিল কি কৃষি কৰা কৃষি কাজ কৰা কৃষি কৰা what were the next question what were the raindrops like according to Linchu লিঞ্চুৰ মতে বৰষুণৰ টোপাল বিলাক দেখাত কেনেকুৱা আছিল answer the raindrops were like new coins according to Linchu লিঞ্চুৰ মতে এই বৰষুণৰ টোপাল বিলাক দেখাত নতুন মুদ্ৰাৰ নিচিনা আছিল what happened to Linchu's fields after the hailstorm হেলাবৃষ্টিৰ পিছত লিঞ্চুৰ পথাৰত কি হৈছিল বা কেনেকুৱা আছিল after the hailstorm Linchu's field was completely destroyed যে বৰষুণৰ পিছত হেলাবৃষ্টিৰ পিছত লিঞ্চুৰ পথাৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল গতে আমি পাঠটো ভালদৰে পঢ়িলে গুটেই কথাখিনি এটা ষ্টৰী নিচিনা খুব সহজতে আমি বুজি পাও who or what did Linchu have faith in লিঞ্চুৰ কাৰ প্ৰতি faith আছিল বিশ্বাস আছিল আনসাৰ হ'ব Linchu had faith in God লিঞ্চুৰ ভগৱানৰ প্ৰতি বিশ্বাস আছিল Linchu had faith in God লিঞ্চুৰ ভগৱানৰ প্ৰতিহে বিশ্বাস আছিল হি ভাবিছিল ভগৱানে তাক ৰক্ষা কৰিব তাৰ বাবে কিবা এটা কৰিব who read the letter লিঞ্চুৱে যিখন চিঠি দিছিলে চিঠিখন কোনে পঢ়িছিল the postmaster read the letter postmaster চিঠিখন পঢ়িছিল what did Linchu hope for লিঞ্চুৱে কি বিচাৰিছিল Linchu hoped for getting rain for his field লিঞ্চুৱে তাৰ পথাৰৰ বাবে বৰষুণ বিচাৰিছিল তাৰ বৰষুণৰ প্ৰয়োজন হৈছিল এটা 1 marks important question very important what was Linchu's single hope লিঞ্চুৰ single hope কি আছিল Linchu's single hope was help from God লিঞ্চুৰ একমাত্ৰ ভগৱানৰ প্ৰতি তেওঁৰ বিশ্বাস আছিল ভগৱানে তেওঁক সহায় কৰিব এটো আছিল লিঞ্চুৰ single hope লিঞ্চুৰ single hope was তাৰ একমাত্ৰ বিশ্বাস আছিল একমাত্ৰ আশা আছিল একমাত্ৰ ভৰসা আছিল help from God ভগৱানে তেওঁক সহায় কৰিব আৰু এটা 1 marks question who is the writer of the lesson a letter to God এই পাঠটোৰ লিখক কোন GL Fuentes very important এই শৰ্ট কুৱেশ্যন বিলাকৰ পৰা পৰীক্ষাত এটা বা দুটা শৰ্ট কুৱেশ্যন আহিব আৰু এমসিকিউ ইয়াৰ ভিতৰৰ পৰা আহিব তাৰ পিছত মই 2 মাৰ্কছৰ আনসাৰ খিনি ডিসকাশন কৰিম আৰু এটা ভিডিওত মই এমসিকিউ খিনি ডিসকাশন কৰিম 2 মাৰ্কছৰ মই কেইটামান কুৱেশ্যন যিখিনি পৰীক্ষাত আহি থাকে সেইখিনি মই খালি ডিসকাশন কৰিম the first question why did Linchu say the raindrops were like new coins লিঞ্চুৱে এই বৰষুণৰ টোপাল বিলাকক নতুন মুদ্ৰা বুলি কিয় কৈছিল 2015 আহিছে আৰু আহিছে সো
আনসাৰটো হ'ব the raindrops will make a good harvest and thereby bring new coins to Linsu, so he says the raindrops were like new coins. তো বৰষুণৰ টোপালবিলাকৰ পৰা লিঞ্চু এটা ভাল শস্য উৎপাদন কৰিব পাৰিব আৰু তাৰ পথাৰত যেতিয়া বৰষুণ পৰিব তাত ভাল শস্য হ'ব সেইকাৰণে লিঞ্চুৱে কৈছিলে যে এইখিনি নতুন মুদ্ৰা কাৰণ সেই শস্য বিক্ৰী কৰিলে লিঞ্চুৱে তাৰ পৰা ধন উপাৰ্জন কৰিব পাৰিব সেইকাৰণে সি বৰষুণৰ টোপালবিলাকক নতুন মুদ্ৰা বুলি কৈছিলে কাৰণ বৰষুণৰ টোপাল নহলে তাৰ শস্য ধ্বংস হৈ গ'লহেঁতেন second question what were the Linsu's feelings when the rain stopped যেতিয়া বৰষুণ বন্ধ হৈ গৈছিলে লিঞ্চু কি অনুভৱ কৰিছিলে or Linsu's soul was filled with sadness why লিঞ্চুৰ অন্তৰখন দুখেৰে ভৰি গৈছিল কিয় তে 2018 আহিছে আৰু এটো ৰিভাইজ কৰি থাকে তা আনসাৰটো হ'ব Linsu's soul was filled with sadness after the rain stopped যেতিয়া বৰষুণ বন্ধ হৈ গৈছিল লিঞ্চুৰ অন্তৰখন দুখেৰে ভৰি গৈছিলে his corn was totally destroyed by the hail কাৰণ তাৰ গোটেই corn field গোটেই পথাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছিল he said to his sons that they would have no corn that year but he was hopeful of getting help from God আৰু হেকাৰণে তেওঁ নিজৰ পুতেকসকলক কৈছিল যে এই বছৰ তেওঁলোকে ভোকাতুৰে থাকিব লাগিব তেওঁলোকে শস্য নাপাব কিন্তু তেওঁ আৰু কৈছিল যে ভগৱানে তেওঁক সহায় কৰিব বুলি তাৰ এটা আশা আছিল তেটো আছিল লিঞ্চুৰ ফিলিংস next question what did Linsu write in the first letter addressed to God লিঞ্চুৱে ভগৱানলৈ যিখন চিঠি লিখিছিল ফাৰ্স্ট চিঠি সেই চিঠিখনত লিঞ্চুৱে কি লিখিছিল Answer to Obo. In the first letter, Linsu wrote, Pratham Sittikhonot Linsuye likhisil, God, if you do not help me, my family and I will go hungry this year. I need 100 pigeons in order to sow my field again and to live until the crop comes because the hailstorm. Linsuye কৈছিল যে ভগৱান তুমি যদি মোক সহায় নকৰা মই আৰু মোৰ পৰিয়াল এই বছৰ ভোকত থাকিব লাগিব আৰু মই মোৰ শস্য পুনৰ ৰোপণ কৰিবলৈ আৰু পৰিয়ালক লৈ জীয়াই থাকিবলৈ মোক 100 পিজুছৰ প্ৰয়োজন কাৰণ হিলা বৃষ্টিয়ে মোৰ গোটেই খেতিপথাৰ ধ্বংস কৰি দিছিল এটো লিঞ্চুৱে তাৰ প্ৰথম চিঠিখনত লিখিছিল নেক্সট কোৱেশ্চন what did the postmaster do in order to not break Linsu's faith in God ভগৱানৰ প্ৰতি লিঞ্চুৰ যি বিশ্বাস আছিল হে বিশ্বাসটো যাতে ভাঙি না যায় তাৰ কাৰণে পোষ্টমাষ্টাৰে কি কৰিছিল or the আহিব পাৰে why did the postmaster decide to answer Linsu's letter to God the postmaster জনে লিঞ্চুৰ চিঠিৰ উত্তৰ দিবলৈ কিয় সিদ্ধান্ত কৰিছিল answer in order to not break Linsu's faith in God the postmaster decided to answer Linsu's letter as God himself যাতে ভগৱানৰ প্ৰতি থকা লিঞ্চুৰ বিশ্বাস ভাঙি না যায় সেইকাৰণে পোষ্টমাষ্টাৰ জনে তেওঁ নিজেই ভগৱানৰ এড্ৰেছ হয় তেওঁ সহায় কৰিব বিচাৰিছিল He collected money from his employees, friends, and contributed a part of his salary and sent to Linsu. তেওঁ নিজেও তেওঁ salary এটা part দিছিলে ফ্ৰেন্সৰ পৰা এমপ্লয়ি সকলৰ পৰা তেওঁ টকা লৈছিলে আৰু হেখিনি লিঞ্চুলৈ পঠিয়াই দিছিলে he put all the money in an envelope and sent it তেওঁ এটা এনভেলপত ভৰাইছিল আৰু এটো লিঞ্চুলৈ পঠিয়াই দিছিল Why did Linsu say the post office employees are a bunch of crooks? Linsuye kiyo post officeor kormachari hokolok probonchokor ba thog dol buli koisile. Answer. When Linsu opened the envelope, he found only 70 pigeons instead of 100. He doubted that the post office employees had taken out 30 of pigeons. 30 out of 100 pigeons. He had full faith in God and believed that God could not have made a mistake or he never denied to send Linsu 100 pigeons, so he called them a bunch of crooks. Linsu jetia khamtu khulisil tat 100 pigeonsor holonite 70 pigeons paisile. He সন্দেহ কৰিছিল যে পোষ্ট অফিচাৰ কৰ্মচাৰী বিলাকে 100 পিজুছৰ পৰা 70 পিজুছ লৈ গুছি গল কাৰণ তেওঁ ভগৱানৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস আছিল আৰু ভগৱানে তেওঁক মানাও কৰা নাই যে পইচাটো নিদিয়ে পিজুছখিনি নিদিয়ে আৰু ভগৱানৰটো কেতিয়াও ভুল হ'বই নোৱাৰে হেকাৰণে হি সন্দেহ কৰিছিল যে তেওঁলোকেই লিঞ্চুৰ হৈতে প্ৰবঞ্চনা কৰি এই 30 পিজুছ কাঢ়ি লৈ গল
মই আৰু এটা কুৱেশ্যন ডিছকাশ্যন কৰি আছোঁ What did Linsu do throughout the morning? Hedina gute ratipua Linsu ki korisil. What did he see in the northeast? Te uttor pophale aka holoi sai ki korisile. Answer: Throughout the morning, Linsu sat in his house and wanted for the rain to come. Gute ratipua Linsu e bohi asile tor ghorot aru borohun ohale opekha kori asile. Te aha kori asile je borohun aho. He saw in the sky towards the northeast. The uttor pophale aka holoi sai asile. Moi 1 marks or aro 2-3 question discussion kori asu. What was Linsu's wife doing? Answer hobo Linsu's wife was preparing supper. Linsur wife ratir ahar banai asil. What were Linsu's elder boys doing? Linsur dangor lora bilake ki kori asil? Answer: Linsu's elder boys were working in the field. Linsur dangor lora bilake potharot kam kori asil. Next 1 marker. What were Linsu's smaller boys doing? Linsur horu lora bilake ki kori asile? Linsu's smaller boys were playing near the house. Linsur horu lora bilake ghoror usorot kheli asil. To bondhukol ajole imane. Thank you very much. Video to bhal pale like, comment and share koribo. Aru porborti video bilak pabor karone channel to subscribe kori dibo. Thank you. Next video to ami last lesson or MCQ khini discussion korim. Okay, bye bye.